ছবি জগতৰ এটি চৰ্চিত নাম অভিনেত্ৰী ঐশ্বৰিয়া ৰায় বচ্চন। কেৱল ভাৰতত বুলিয়ে নহয়, বিদেশতো অভিনেত্ৰীগৰাকীৰ বিশেষ সুনাম আছে। অভিনয়ৰ পৰা সৌন্দৰ্যলৈ সকলো ক্ষেত্ৰতে জনতাৰ মন জয় কৰি আহিছে ঐশ্বৰিয়া ৰায় বচ্চনে। অভিনেত্ৰীগৰাকী অভিনয়ৰ লগতে মডেলিং বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি টকা উপাৰ্জন কৰিছিল। কেৰিয়াৰৰ প্ৰথম অৱস্থাত তেওঁক বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰা দেখা গৈছিল যদিও আজিকালি কিছুমান বিশেষ অনুষ্ঠানতহে অভিনেত্ৰীগৰাকীক দেখা যায়। অৱশ্যে এটা সময় আছিল যেতিয়া দেশ বিদেশৰ বিখ্যাত অনুৰাগীসকলে সুন্দৰী অভিনেত্ৰীগৰাকীক নিমন্ত্ৰণ কৰিব বিচাৰিছিল। খবৰ অনুসৰি 2008 চনত ঐশ্বৰিয়া ৰায় বচ্চনে এনে এক নিমন্ত্ৰণ গ্ৰহণ কৰিছিল। নিউজৰ তথ্য অনুসৰি পাকিস্তানৰ সেই সময়ৰ ৰাষ্ট্ৰপতি আসিফ আলী জৰদাৰী আছিল ঐশ্বৰিয়া ৰায় বচ্চনৰ ডাঙৰ অনুৰাগী। এবাৰতো এটা ইভেণ্টলৈ অভিনেত্ৰীগৰাকীক নিমন্ত্ৰণ জনাব বিচাৰিছিল। সেই অনুসৰি অভিনেত্ৰীগৰাকী তাত উপস্থিত আছিল বুলি দাবী কৰা হয়। সাধাৰণতে ঐশ্বৰিয়াক বেছিভাগ মানুহে পৃথিৱীৰ অন্যতম ধুনীয়া নাৰী বুলি গণ্য কৰে। গতিকে নিজৰ দেশৰ কোনো অনুষ্ঠানত সেই চেলিব্ৰিটিগৰাকীক কোনে নিবিচাৰিব। কোৱা হয়, পাকিস্তানৰ সেই ইচ্ছা পূৰণৰ বাবে পাকিস্তানৰ ৰাষ্ট্ৰপতিয়ে 10 কোটি টকা খৰচ কৰিছিল। অৱশ্যে এতিয়ালৈকে ইয়াৰ কোনো প্ৰমাণ পোৱা নাই, কিন্তু বিভিন্ন মাধ্যমত ইয়াৰ বিষয়ে সংবাদ প্ৰকাশ পাইছিল। ইয়াৰ উপৰি এই বিষয়ত অভিনেত্ৰীগৰাকীয়েও কোনো মন্তব্য প্ৰদান কৰা নাছিল। উল্লেখ কৰা প্ৰয়োজন যে পাকিস্তানৰ ৰাষ্ট্ৰপতি বাসগৃহত অনুষ্ঠিত হৈছিল এক বিশেষ অনুষ্ঠান। সেই অনুষ্ঠানতে অভিনেত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰা বুলি দাবী কৰা হয়। অৱশ্যে এই পৰ্যন্ত ইয়াৰ কোনো ফটো ভিডিঅ' প্ৰকাশ হোৱা নাই। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম ডিজিটেল।